নমস্কাৰ বিধায়ক নুৰুল হুদাৰ ব্যতিক্ৰমী পদক্ষেপ একেদিনাই 9টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৰূপহীহাটৰ কমিউনিটি হল শ্ৰেণীকোঠা নিৰ্মাণ আদি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে একেদিনাই 9টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৰূপহীহাটৰ বিধায়ক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৰূপহীহাটৰ কমিউনিটি হল শ্ৰেণীকোঠা নিৰ্মাণ আদি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে MHDP আঁচনিৰ অধীনত 10 লাখ টকা ব্যয়ৰ সাপেক্ষে ৰূপহীহাটৰ গৰাজান জগদাত্ৰী পূজাবাৰী কমিউনিটি গৃহ নিৰ্মাণ জুৰিয়াৰ লালুংগাঁও ME স্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণ নবিলা ফালুকি বালিকা মুক্তা স্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণ এনেদৰে 9টাকৈ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে আৰু বিধায়কগৰাকীয়ে এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে পুনৰবাৰ জনাইছোঁ ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ ব্যতিক্ৰমী পদক্ষেপ একেদিনাই 9টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৰূপহীহাটৰ কমিউনিটি হল শ্ৰেণীকোঠা নিৰ্মাণ আদি কামৰ আধাৰশিলা স্থাপন কৰা বিধায়কগৰাকীয়ে এনেদৰে 9টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে নুৰুল হুদাই MHDP আঁচনিৰ অধীনত 10 লাখ টকাৰ ব্যয় সাপেক্ষে ৰূপহীহাটৰ গৰাজান জগদাত্ৰী পূজাবাৰী কমিউনিটি গৃহ নিৰ্মাণ জুৰিয়াৰ লালুংগাঁও ME স্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণ নবিলা ফালুকি বালিকা মুক্তা স্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণ আদি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে MHDP আঁচনিৰ দ্বাৰা আপোনালোকে দেখা পাইছে আজি গৰাজান জগদাত্ৰী পূজাবাৰীত বছৰি ইয়াত হেজাৰ মানুহৰ সমাগম হয় আৰু এই অঞ্চলৰ গোটেই মানুহখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত দুখীয়া মানুহ প্ৰতি বছৰে তেওঁলোকে পেণ্ডেল বনাই যিটো খৰচ কৰিব লগা হয় সেইটোত তেওঁলোকৰ মনত অলপ দুখ পায় আৰু সেইটো উপলব্ধি কৰি মই ইয়াত 10 লাখ টকাৰ ব্যয় সাপেক্ষে সামূহিক ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰি আজি আধাৰশিলা কৰিছোঁ আজিতো সামূহিক ভৱন নিৰ্মাণ হ'ব আৰু এই ভৱনটো নিৰ্মাণ হোৱাৰ কাৰণে প্ৰতি বছৰে আৰু ইয়াত তেওঁলোকে পেণ্ডেল দি থাকিব নালাগিব এই স্থায়ীভাৱে এই ঘৰখনত বহিয়ে তেওঁলোকে এই পূজাৰ কামখিনি চলাব পাৰিব নিজৰ ধৰ্মখিনি প্ৰচাৰ কৰাত সুবিধা হ'ব সেই আজি অকল এইটোৱেই নহয় আৰু কেইবাটাও আমাৰ বিদ্যালয়ৰ এডিশ্যনেল ক্লাছৰুম আজি আমি জৰিয়তে আধাৰশিলা কৰিম আৰু কিছুমান কাম চলি আছে গতিকে এইখিনিতে মই গৰাজান GP আমাৰ মহিলা পুৰুষ সকলোকে মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যিখিনি সহযোগিতা মোক কৰিলে এই সহযোগিতাৰ বাবে তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ আজি মুঠ কিমানটা আধাৰশিলা স্থাপন কৰোঁ ৰূপহীহাটত আজি প্ৰায় 9খনমান আধাৰশিলা আছে MHDP আঁচনি আৰু SOPD ৰাস্তাও আছে সেই গোটেইখিনি লৈ 9খন আঁচনি MHDP আঁচনিৰ দ্বাৰা আপোনালোকে দেখা পাইছে আজি গৰাজান জগদাত্ৰী পূজাবাৰীত বছৰি আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ ধন্যবাদ।